আমাৰ খুমটাই সমষ্টিৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়াদেৱ আৰু তেখেতৰ পুত্ৰ বৰগোহাঁই শইকীয়াই যি এটা হাতী মানুহৰ সংঘাত কমাবৰ বাবে মহৎ উপদেশ হাতত লৈছিলে আৰু সেই উপদেশ হাতত লৈ যিহেতু কল দিয়াৰ এটা সিদ্ধান্ত লৈছিলে আৰু সেই সিদ্ধান্তত এদিন ময়ো গৈ দেখা পাইছিলোঁ যে তেখেতে যেতিয়া এজন বিধায়কে হাতত দা লৈ কল কাটি গাড়ীত উঠাইছিলে আৰু তেতিয়া মোৰ মনটোত এটাই হেৰি লাগিছিলে যে তেখেতে পাৰে আমি কিয় নোৱাৰোঁ। গতিকে আমি এটা সেইদিনাখনে মনত স্থিৰ কৰিছিলোঁ যে আমিও এনেদৰে ধৰক তেখেতৰ কামৰ সঁহাৰি জনাই আৰু তেখেতৰ আদৰ্শত অনুপ্ৰাণিত হৈ আমি কল দিয়া সিদ্ধান্ত লৈছিলোঁ। তাৰপিছত আজি সেই সিদ্ধান্তৰে আমাৰ ৪২ গাঁৱত আমাৰ যিখিনি ৪২ ক্ৰীড়া সন্থাৰ সদস্য লগতে গাঁওবাসী আৰু মানে সকলোখিনি ওলাই আহি মানে গোটেইখিনি একত্ৰিত কৰি আমি আজি এই কলখিনি কাটি নি আমাৰ থোৰামুখৰ যি ফৰেষ্টৰ অফিচ আছে অফিচৰ ফৰেষ্টৰ অফিচাৰৰ লগত কথা পাতি আমি বাবাসকলক তাত দিয়াৰ এটা সিদ্ধান্ত কৰিছোঁ আৰু এই সিদ্ধান্তটো কৰা আমাৰ উদ্দেশ্য এটাই যে আমি এই খাদ্যখিনি যদি এনেদৰে ওলাই আহি ৰাইজ বাবাসকলক দিয়াৰ এটা সিদ্ধান্ত লওঁ তেতিয়া মই ভাবিছোঁ অনাগত দিনত আমাৰ হাতী মানুহৰ যিটো সংঘাত খাদ্যৰ সংকটত আহি গাঁৱত যিটো মানে খেতি বাতি নষ্ট কৰাৰ দেখিবলৈ পোৱা যায় সেই সমস্যা বহুখিনি দূৰ হ'ব বুলি ভাবোঁ আৰু লগত আমি কল লৈছোঁ আৰু যিহেতু ঔটেঙা প্ৰিয় তেখেতসকলৰ গতিকে আমি ঔটেঙাও বিচাৰি আনিছোঁ আৰু ধান লৈছোঁ। এইখিনি লোৱাৰ এটাই উদ্দেশ্য মানে আমি এইখিনি দি তেখেতসকলক যাতে খাই এই খাদ্যখিনি খাই তেখেতসকলে আমাৰ মানে অসুবিধা নিদিয়ে কোনোদিন আৰু সেই আশা কৰিছোঁ আৰু মোৰ লগতে সকলো ৰাইজলৈ এটাই অনুৰোধ থাকিব যে সকলো ৰাইজে এনেদৰে বিধায়কৰ এই যি মহৎ কামটো তাৰ সঁহাৰি জনাই আৰু দলে বলে ওলাই আহি সকলোৱে কল দিয়াৰ ব্যৱস্থা কৰে, খাদ্য দিয়াৰ ব্যৱস্থা কৰে। আমাৰ খুমটাই সমষ্টিৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়াদেৱ আৰু তেখেতৰ পুত্ৰ বৰগোহাঁই শইকীয়াই যি এটা হাতী মানুহৰ সংঘাত কমাবৰ বাবে মহৎ উপদেশ হাতত লৈছিলে আৰু সেই উপদেশ হাতত লৈ যিহেতু কল দিয়াৰ এটা সিদ্ধান্ত লৈছিলে আৰু সেই সিদ্ধান্তত এদিন ময়ো গৈ দেখা পাইছিলোঁ যে তেখেতে যেতিয়া এজন বিধায়কে হাতত দা লৈ কল কাটি গাড়ীত উঠাইছিলে আৰু তেতিয়া মোৰ মনটোত এটাই হেৰি লাগিছিলে যে তেখেতে পাৰে আমি কিয় নোৱাৰোঁ। গতিকে আমি এটা সেইদিনাখনে মনত স্থিৰ কৰিছিলোঁ যে আমিও এনেদৰে ধৰক তেখেতৰ কামৰ সঁহাৰি জনাই আৰু তেখেতৰ আদৰ্শত অনুপ্ৰাণিত হৈ আমি কল দিয়া সিদ্ধান্ত লৈছিলোঁ। তাৰপিছত আজি সেই সিদ্ধান্তৰে আমাৰ ৪২ গাঁৱত আমাৰ যিখিনি ৪২ ক্ৰীড়া সন্থাৰ সদস্য লগতে গাঁওবাসী আৰু মানে সকলোখিনি ওলাই আহি মানে গোটেইখিনি একত্ৰিত কৰি আমি আজি এই কলখিনি কাটি নি আমাৰ থোৰামুখৰ যি ফৰেষ্টৰ অফিচ আছে অফিচৰ ফৰেষ্টৰ অফিচাৰৰ লগত কথা পাতি আমি বাবাসকলক তাত দিয়াৰ এটা সিদ্ধান্ত কৰিছোঁ আৰু এই সিদ্ধান্তটো কৰা আমাৰ উদ্দেশ্য এটাই যে আমি এই খাদ্যখিনি যদি এনেদৰে ওলাই আহি ৰাইজ বাবাসকলক দিয়াৰ এটা সিদ্ধান্ত লওঁ তেতিয়া মই ভাবিছোঁ অনাগত দিনত আমাৰ হাতী মানুহৰ যিটো সংঘাত খাদ্যৰ সংকটত আহি গাঁৱত যিটো মানে খেতি বাতি নষ্ট কৰাৰ দেখিবলৈ পোৱা যায় সেই সমস্যা বহুখিনি দূৰ হ'ব বুলি ভাবোঁ আৰু লগত আমি কল লৈছোঁ আৰু যিহেতু ঔটেঙা প্ৰিয় তেখেতসকলৰ গতিকে আমি ঔটেঙাও বিচাৰি আনিছোঁ আৰু ধান লৈছোঁ। এইখিনি লোৱাৰ এটাই উদ্দেশ্য মানে আমি এইখিনি দি তেখেতসকলক যাতে খাই এই খাদ্যখিনি খাই তেখেতসকলে আমাৰ মানে অসুবিধা নিদিয়ে কোনোদিন আৰু সেই আশা কৰিছোঁ আৰু মোৰ লগতে সকলো ৰাইজলৈ এটাই অনুৰোধ থাকিব যে সকলো ৰাইজে এনেদৰে বিধায়কৰ এই যি মহৎ কামটো তাৰ সঁহাৰি জনাই আৰু দলে বলে ওলাই আহি সকলোৱে কল দিয়াৰ ব্যৱস্থা কৰে, খাদ্য দিয়াৰ ব্যৱস্থা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।